যি বিধানসভা নিৰ্বাচন হৈ গ'ল তাত আমি পৰাজয় বহন কৰিছোঁ আৰু পৰাজয় বহন কৰাৰ পাছত চাওক আমি বিভিন্ন দিশবোৰৰ কথাবোৰ আমি চিন্তা কৰিবলগীয়া আছে আমি যিখিনি প্ৰতিশ্ৰুতি ৰাইজৰ মাজলৈ গৈছিলোঁ আমি যিখিনি কাম কাজবোৰ কৰিছিলোঁ আমাৰ ভুল কুটিবোৰ ক'ত হৈ গ'ল তাৰ কাৰণে আজি আমি অত্যন্ত জৰুৰীকালীন পৰ্যালোচনা সভা আয়োজন কৰিছোঁ আৰু এই সভাত আমি সকলো পক্ষৰ কথা শুনিছোঁ আমাৰ ভুল কুটিবোৰ ক'ত থাকি গ'ল এগৰাকী প্ৰাৰ্থী হিচাপে আমি আমাৰ অভাৱবোৰ ক'ত থাকি গ'ল গতিকে সকলো কথাবোৰ তন্নতন্নকৈ আমি জানিবলৈ চেষ্টা কৰিছোঁ নিজৰ নিজৰ মতামতবোৰ আমাৰ কৰ্মীসকলে আগবঢ়াইছে আৰু এটা কথা আমি খুব গভীৰতে উপলব্ধি কৰিছোঁ যে আমি যিমানখিনি কাম কাজ কৰিব লাগিছিলে সেই কাম কাজ কোনোবা দেখা ৰৈ গৈছে আৰু কঠোৰ সমালোচনাৰ আমি সন্মুখীন হৈছোঁ আমি জিকা পক্ষৰ পৰাও আমি কঠোৰভাৱে আমাক সমালোচনা কৰিছে বিভিন্ন ধৰণৰ আমাক আক্ৰমণ কৰা দেখিছোঁ গতিকে সকলো কথাবোৰ আমি গ্ৰহণ কৰিছোঁ আৰু তাৰ পাছতো আমি সুস্থ গণতন্ত্ৰৰ কথাবোৰ ক'ম আৰু তাৰ পাছতো আমি ক'ম সুস্থ এখন সমাজ ব্যৱস্থা আমি নিৰ্মাণ কৰিব লাগিব যি সপোনৰ কথাবোৰ আমি মাৰ্ঘেৰিটাক লৈ কৈছিলোঁ যি সপোনৰ মাৰ্ঘেৰিটা নিৰ্মাণ কৰাৰ কথাবোৰ আমি বাৰম্বাৰ কৈছিলোঁ সেই কথাবোৰ আমি পুনৰ এবাৰ জনতাৰ মাজলৈ যাম যি 31,000কৈ অধিক জনতাই যে আমাক ৰায়দান দিছিলে সেই জনতাৰ মুখখন চাই মেলি আমি অধিক শক্তিশালী হ'ব চেষ্টা কৰিছোঁ যি ৰাইজৰ মাজলৈ আমি যাবলৈ সক্ষম নহ'লোঁ যি ৰাইজৰ মাজত আমি নোযোৱা কাৰণে আমাক তেওঁলোকে গ্ৰহণ নকৰিলে সেই কথাবোৰক আমি ষ্টাডি কৰি মেলি আমি তাক পৰ্যালোচনা কৰি মেলি আকৌ পুনৰ এবাৰ যাবলৈ আমি চেষ্টা কৰিছোঁ গতিকে অৰ্থনৈতিকভাৱে আমাৰ অভাৱ হৈছে বুলি আমাৰ কথাবোৰ আহিছে সাংগঠনিকভাৱে ক'ৰবাত কুটিবোৰ থাকে এই গোটেই কথাবোৰ আমি গ্ৰহণ কৰিছোঁ আৰু আমি অতি শক্তিশালীভাৱে আমি এক শক্তিশালী বিৰোধী পক্ষৰ নেতা হিচাপে আমি কেনেকৈ কাম কাজ কৰিব পাৰি তাৰ কাৰণে থাকিব আৰু এটা কথা স্পষ্ট আমাৰ দায়িত্ব অধিক বাঢ়িছে মাৰ্ঘেৰিটাৰ বনাঞ্চল মাৰ্ঘেৰিটাৰ পাহাৰ মাৰ্ঘেৰিটাৰ নদী মাৰ্ঘেৰিটাৰ মানুহ মাৰ্ঘেৰিটাৰ কৃষক মাৰ্ঘেৰিটাৰ চাহ মাৰ্ঘেৰিটাৰ কয়লাক বচাবৰ কাৰণে আমাৰ সংগ্ৰাম তীব্ৰতৰ হ'ব এগৰাকী বিৰোধী পক্ষৰ মানুহ হিচাপে বিৰোধী দলৰ নেতা হিচাপে সুস্থ এখন গণতন্ত্ৰৰ ৰক্ষাৰ স্বাৰ্থত আমি যিখিনি কাম কাজ কৰিব লাগে তাক আমি গণতান্ত্ৰিকভাৱে কৰি যাম আৰু পুনৰ এবাৰ জিকি যোৱা প্ৰাৰ্থীগৰাকীক শুভেচ্ছা শুভকামনা যাচিছোঁ আশা কৰোঁ মাৰ্ঘেৰিটা ৰাইজে আকাংক্ষাৰ কাম কৰিব শিক্ষা স্বাস্থ্যৰ কথাবোৰ পতা হ'ব ইয়াত আশা কৰিছোঁ অনাগত দিনত ক্ষুদ্ৰ চাহ খেতিয়কসকলক ন্যূনতম 1 কেজিৰ দাম 30 টকা হ'ব বুলি তেওঁ সদনত মাত মাতিব আশা কৰিছোঁ কয়লা পাহাৰক তেওঁ বচাব আশা কৰিছোঁ বনাঞ্চলবোৰ তেওঁ ধ্বংস হ'বলৈ নিদিব আশা কৰিছোঁ ইয়াত আমাৰ স্থানীয় যুৱক যুৱতীসকলে কাম কাজবোৰ পাব গতিকে এই কথাবোৰ প্ৰতি আমাৰো তীক্ষ্ণ দৃষ্টিভংগী থাকিব আৰু তেখেতেও ইয়াৰ ওপৰত কাম কাজ কৰিব বুলি আমি আশা প্ৰকাশ কৰিছোঁ আৰু পুনৰ এবাৰ ইয়াৰ যি দলে জয়লাভ কৰিছে তেওঁলোকৰ প্ৰতিগৰাকী সদস্য আমি শুভেচ্ছা শুভকামনা যাচি মেলি আমি অনাগত দিনত এগৰাকী শক্তিশালী বিৰোধী নেতৃত্ব হিচাপে যিখিনি কাম কাজ কৰিবলগীয়া আছে এই কাম কাজ আমি 100% কৰিম পুনৰ এবাৰ জনতাৰ মাজলৈ যাম পুনৰ এবাৰ জনতাৰ লগত আগৰ যি আমাৰ কথাবোৰ আছিলে সেই কথাবোৰলৈ আমি অন্যান্য পৰ্যায়লৈকে যাবলৈ আমি চেষ্টা আৰু প্ৰচেষ্টা কৰিম যি জনতাই আমাক মৰম আশীৰ্বাদ বিশ্বাস ৰাখিছে তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ ইলেকশ্যন কণ্ডাক্ট কৰা প্ৰতিগৰাকী কৰ্মচাৰী বিষয়ালৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ সংবাদদাতাসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যি ৰাইজে আমাক বিভিন্ন ধৰণে সহায় সহযোগিতা আগবঢ়াইছে টকাৰ পইচালৈকে টোপোলালৈকে আগবঢ়াইছে সেইগৰাকী ৰাইজক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু অনাগত দিনত নতুন এখন প্ৰভাত হ'ব বুলি আমি এই আশাৰে পুনৰ লগ পাম সমাজৰ মাজত সেইখিনি কথা আমি ক'বলৈ বিচাৰিছোঁ আমি হতাশ হৈ যোৱা নাই আমি ভাঙি যোৱা নাই আৰু আমি অধিক শক্তিশালীভাৱে আৰু আমি আগবাঢ়ি কাম কাজ কৰিম